প্ৰথমে মূল্য বৃদ্ধি আৰু তাৰ পাছত বিক্ৰীৰ পৰিমাণ বৃদ্ধি ৰাজ্যৰ অৰ্থনৈতিক সবল কৰাত সহায় কৰিছে সুৰাপায়ীসকলে। সুৰাক লৈ ৰাজ্যত চলি থাকে বিশেষ নিৰ্দেশনা। ৰাজ্যত সুৰাৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰিবলৈ আবকাৰী অধীক্ষকসমূহলৈ ৰাজ্যিক আবকাৰী আয়ুক্তই দিছে এই বিশেষ নিৰ্দেশনা। কিছুদিনৰ পূৰ্বে সুৰাৰ মূল্য 30% বৃদ্ধি কৰা হৈছিল আৰু হঠাৎ এটা হঠকাৰী সিদ্ধান্ত। সুৰাৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰিব লাগিব 4,500 লিটাৰলৈ। সুৰাৰ মূল্য বৃদ্ধিৰ বাবে ক্ৰমাৎ হ্ৰাস পাব ধৰিছে সুৰাৰ বিক্ৰী। সুৰাক লৈ চলা এই চৰকাৰী সিদ্ধান্তই ৰাজ্যৰ বুদ্ধিজীৱী লোকসকলৰ চিন্তাৰ কাৰণ হৈ পৰিছে। আৰম্ভ কৰিছোঁ আজিৰ এই বিশেষ প্ৰতিবেদন। 145 কোটি 7,08,000 বিদেশী সুৰা বিক্ৰী টাৰ্গেট বান্ধি দিছে। গতিকে সেই ক্ষেত্ৰত সুৰাপায়ীসকলক আমি ধন্যবাদ দিবই লাগিব। ৰাজ্য চৰকাৰৰ পুনৰ এক হঠকাৰী সিদ্ধান্ত। পুনৰ ৰাজ্যত যিদৰে সুৰাৰ মূল্য বৃদ্ধি হৈছিল সেই একেদৰে এতিয়া সুৰাৰ পৰিমাণো কিন্তু বৃদ্ধি পাইছে। সুৰা বিপণীত এতিয়া উপলব্ধ হ'ব 4,500 লিটাৰকৈ সুৰা। সুৰাপায়ীসকলে অৱদান যোগাইছে নেকি চৰকাৰখনক অৰ্থনৈতিকভাৱে সবল কৰাত? আহক চাওঁ আজি আমাৰ এই বিশেষ প্ৰতিবেদন। ব্ৰিটিছে যেনেকৈ সমাজ এখন ধ্বংস কৰিবলৈ ভাৰতবৰ্ষত দুটা কাম কৰিছিলে। প্ৰথমতে সাংঘাতিক ধৰণে ভাগৰ নীতি, ডিভাইড এণ্ড ৰুল, সেয়া ধৰ্মীয় ক্ষেত্ৰতে হওক বা ৰাজ্যসমূহ ভাগ কৰাৰ ক্ষেত্ৰতে হওক বা গোষ্ঠীবিলাকৰ ক্ষেত্ৰতে হওক। আৰু আন এটা কাম কৰিছিলে যে ব্যাপক ধৰণে মদ আৰু কানিৰ প্ৰচলন, যাৰ প্ৰভাৱ আমি অসমৰ ক্ষেত্ৰতো দেখিছিলোঁ। ঠিক একেই ধৰণৰ পলিচিৰে এতিয়া বিজেপি চৰকাৰে নিৰ্বাচনৰ সময়ত আমি দেখিলোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মুখতে হওক বা মেনিফেষ্টতে হওক কেনেকৈ যদি কংগ্ৰেছ শাসনলৈ আহে বা বিজেপিক বাদ দি যদি বেলেগ কোনোবা চৰকাৰ গঠন কৰে তেতিয়াহ'লে হিন্দুৰ সম্পত্তিবিলাক মুছলমানক দি দিব বা পুনৰ ৰাম মন্দিৰৰ ঠাইত বাবৰি মছজিদ বনাব, সেইধৰণে সাম্প্ৰদায়িক আৰু ভাগৰ নীতি লৈছিল। আৰু অন্য হাতেদি আৰু সাংঘাতিক ধৰণে সুৰাৰ বিপণী বৃদ্ধি কৰা। আৰু আমি আজি দেখিবলৈ পালোঁ নিউজত যে বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত দেখিবলৈ পালোঁ যে সাংঘাতিক ধৰণে সুৰাৰ প্ৰচলন আৰু বিক্ৰীৰ পৰিমাণ বৃদ্ধি কৰাৰ এটা ভয়াৱহ সিদ্ধান্ত গ্ৰহণ কৰিছে এইখন বিজেপি চৰকাৰে। ঘটনাটো এনেকুৱা ধৰণৰ, যোৱা 4 মে' তাৰিখে ৰাজ্যখনৰ যিগৰাকী আবকাৰী আয়ুক্ত, সেই আয়ুক্তগৰাকীয়ে জিলাসমূহৰ আবকাৰী অধীক্ষকসমূহৰ লগত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে এখন সভা অনুষ্ঠিত কৰিছিলে। আৰু সেই সভাখনত 2023-24 বৰ্ষত গোটেই অসমত ৰাজ্যখনত সুৰাৰ বিক্ৰী হ্ৰাস পোৱাক লৈ তেওঁলোকৰ হিচাপ নিকাচত ওলোৱা সুৰাৰ বিক্ৰী হ্ৰাসক লৈ সাংঘাতিক ধৰণে উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু জিলাসমূহলৈ তেওঁলোকে নিৰ্দেশনা প্ৰদান কৰিছে। আৰু তেওঁলোকে সিদ্ধান্ত লৈছে যে আগন্তুক 2024-25 বৰ্ষত 145 কোটি 7,08,000 বিদেশী সুৰা বিক্ৰী টাৰ্গেট বান্ধি দিছে এই সুৰাৰ বিপণীসমূহক। কথা হ'ল কি, তেওঁলোকে নৰেন্দ্ৰ মোদীয়ে কথা কয় যে এক দেশ এক নিৰ্বাচন, গতিকে এক দেশ এক কানুন। গতিকে তেওঁলোকে এক দেশ এক সুৰা নীতি নকৰে কেলে? নৰেন্দ্ৰ মোদীয়ে নিজৰ গুজৰাটত সুৰাটো বন্ধ কৰি ৰাখিছে। তেওঁৰ সহযোগী নীতিশ কুমাৰেও আজি বিহাৰত সুৰা বন্ধ কৰি ৰাখিছে। কিন্তু তেওঁলোকে যদি যেনেকৈ বিচাৰে যে এক দেশ এক নীতি, সুৰাৰ ক্ষেত্ৰত কিয় নহয়? গতিকে সেইটো এটা ডাঙৰ প্ৰশ্ন তেওঁলোকলৈকে। চাওক, যেতিয়া ব্ৰিটিছসকলে শাসন কৰিছিল তেতিয়া ব্ৰিটিছসকলে বাগানবিলাকত বিশেষকৈ বা আমাৰ যিবিলাক কাম কৰা মানুহ আছে তেওঁলোকক কানি খাবৰ কাৰণে আগবঢ়াই দিছিল। কাৰণ যিহেতু কানি খাই থাকিলে তেওঁলোকৰ ভক্ত হৈ থাকিব। আমাৰ চৰকাৰে এইটোৱেই পলিচি লৈছে যে তোমালোকে মদ খাই সুৰা বন্যা কৰি থাকা, আমিতো ৰেভিনিউটো পাম, তোমালোকৰ সুৰা খোৱা পইচাৰে আমি আমাৰ যিখিনি লাভবিলাসিতা আছে, মানে হেলিকপ্টাৰ বা হেৰি বিয়া খাবলৈ যাব লগা এইবিলাক যি লাভবিলাসিতা আছে এইবিলাকতো আমাৰ চলি থাকিব। আৰু তোমালোকে যেতিয়া সুৰা খাই থাকিবা তেতিয়া তোমালোকৰ দুৰ্বল হৈ যাবা, তেতিয়াতো আমাৰে ভক্ত হৈ থাকিবা। গতিকে তোমালোকে সুৰা খাই থাকা। গতিকে মই এইটো ক'ব বিচাৰিছোঁ, যেনেকৈ এক দেশ এক নিৰ্বাচনৰ কথা কয় নৰেন্দ্ৰ মোদীয়ে, আৰু ইলেকশ্যনত এইটো কথা ক'ব লাগে যে দেশত সুৰা নীতি এটা হ'ব লাগে। তেওঁ থাকোঁতে গুজৰাটত যেনেকৈ বন্ধ কৰি থৈ আহিছিল, নীতিশ কুমাৰে যেনেকৈ আজি ডেটত বিহাৰত বন্ধ কৰি দিছিল, গোটেই সমগ্ৰ ভাৰতবৰ্ষতে সুৰাৰ ওপৰত এটা তেনেকুৱা ধৰণৰ নতুন চৰ্চা চিন্তা কৰি এটা ব্যৱস্থা কৰিব লাগে।
এতিয়াতো বৰ্তমান বিশেষকেতো অসমৰ সুৰাপাহীসকলকতো ধন্যবাদ দিব লাগিব, কাৰণ সুৰাপাহীসকলে যদি সুৰা সেৱন নকৰিলেহেঁতেন অসম চৰকাৰে আজি তেওঁলোকৰ যিবিলাক কৰ্মচাৰী দৰমহা দিব নোৱাৰিলেহেঁতেন। গতিকে সেই ক্ষেত্ৰত সুৰাপাহীসকলক আমি ধন্যবাদ দিবই লাগিব। কিন্তু কথাটো হ'ল কি যে সুৰাপাহীসকলে কিমান দিন চলাব, সেইটোৰ ওপৰত প্ৰশ্ন আছে। গতিকে তেওঁলোককো আহ্বান কৰিছোঁ, কাৰণ আপোনালোকে ইমান দিন অসমখন চলালে, গতিকে আপোনালোক নাখাই বন্ধ কৰি অকণমান চাওকচোন কি অৱস্থা হয় অসমৰ। গুৱাহাটীৰ পৰা জ্যোতিষ্মান শৰ্মাৰ প্ৰতিবেদন, মাই নিউজ এনি।